নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই হিনা দে আজি এগৰাকী বিশেষ ব্যক্তিৰ লগত আপোনালোকৰ কাষলৈকে আনিছোঁ যেহেতু এগৰাকী মহিলা বা অৰ্থাৎ এগৰাকী নাৰী বা আজিকালি দেখিবলৈ পোৱা গৈছে যে ছোৱালী বা নাৰী মহিলা নিজে যদি কিবা কৰিম বুলি ভাবে বহুত আগুৱাই যাবলৈ তেওঁলোকে সক্ষম হয় নিজৰ সাহস থাকিলে সকলো কৰিব পৰা দেখিবলৈ পোৱা যায় আৰু সেই নাৰী এগৰাকী যেতিয়া নিজৰ ঘৰৰ পৰা আদি কৰি নিজৰ বাহিৰৰ সকলো বস্তু এগৰাকী নাৰীয়ে যদি সম্ভৱ হৈ উঠিব পাৰে সেই নাৰীগৰাকীৰ সাহসে কিন্তু সম্পূৰ্ণ যথেষ্ট তেওঁ ওপৰলৈকে উঠিব পৰা এটা সাহস থাকিবলৈ দেখিবলৈ পোৱা যায় আজি এগৰাকী বিশেষ নাৰী আৰু সেইগৰাকী নাৰী আচলতে 371 দিনত তেওঁ 66খন দেশ ভ্ৰমণ কৰি আহিছে আৰু সেইগৰাকী নাৰীৰ কাষলৈকে আমি আহিছোঁ যিহেতু পোনপ্ৰথমে আমি তেওঁক আমাৰ এই অনুষ্ঠানৰ মাজতে স্বাগতম জনাইছোঁ Thank you so much. যেহেতু আপোনাৰ কথা আমি এতিয়া বৰ্তমান সংবাদ মাধ্যমত খলকনিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছোঁ আপুনি যেহেতু 371 দিন আচলতে এটা বছৰ বুলি ক'ব লাগিব এটা বছৰত আপুনি 66খন দেশ ভ্ৰমণ কৰি আহিছে আচলতে এই যাত্ৰাটো আপুনি কেনেকৈ ভাবিলে বা এই যাত্ৰাটো আপুনি কৰিম বুলি ঘৰৰ যি পৰিয়াল আছে সকলোৱে আপোনাক আচলতে উৎসাহ দিছিল নে কেনেকৈ কি হ'ল নহয় মানে সকলো যে বহুত এক্সাইটেড এইটো কাৰণে কাৰণ এইটো এটা সঁচাকৈ গোটেই অসমৰ গোটেই নৰ্থ ইষ্টৰ গোটেই ইণ্ডিয়াৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট সেইটো কাৰণে সকলোৱে বহুত এক্সাইটেড আৰু হেপ্পী আৰু মই বিৰাটেই হেপ্পী হৈছোঁ কাৰণ মোৰ কাৰণে এইটো এটা অসম্ভৱ মিছন আছিলে মই নিজেই ভবা নাছিলোঁ মই অকল থাইলেণ্ড যাম বুলিও যোনখিনি ভাবোঁ ওচৰতে আছে ম্যানমাৰ থাইলেণ্ড তালৈ যাম বুলি ভাবিলেও মই চাগে সেইটো ড্ৰিম কাম ট্ৰু নিচিনা হয় কিন্তু নেপালত গৈছিলোঁ মই অকলে ৰাইড কৰি আৰু ঘূৰি উভতি আহি থকা সময় ভাবিলোঁ যে নেপালটো তেনেই ওচৰ আৰু নেপালৰ মানুহ বহুত মোৰ ওচৰলৈ আহি কৈছিলে যে আপুনি এটা এনকাৰেজমেণ্ট হৈ ওলাইছে আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে এটা এনকাৰেজমেণ্ট হৈ ওলাইছে আমাৰ যিখিনি নাৰী মহিলা আছে তেওঁলোকৰ কাৰণে এটা পজিটিভ এটা মেছেজ লৈ আহিছে চ' আপোনাৰ নিচিনা লেডি বহুত দৰকাৰ আমাৰ ৱৰ্ল্ডত তেতিয়া মই ভাবিলোঁ এইখিনি কৰোঁতে মানুহবিলাকে ইমান ডাঙৰকৈ মোক কৈছে চ' মই ডাঙৰ কিবা এটা কৰাটো উচিত তেনেকৈ উভতি আহি থাকোঁতেই চিন্তা কৰি মই লণ্ডন যাম বুলি এটা ভাবিলোঁ কাৰণ লণ্ডন গৈছে বেলেগ ৰাইডাৰ্ছে মই কৈছোঁ যদি লণ্ডন যাবলৈ ৰাস্তা আছে ময়ো যাম তাৰপিছত আৰু ষ্টাডি কৰি তেতিয়া ক'লোঁ মইতো ফ্লাইটেদি উভতি যাবলৈ ইমানটো পইচা নাই ৰাস্তা দিয়ে ঘূৰি আহিব লাগিব তেতিয়া চাৰ্চ কৰোঁতে ওলালে যে এটা ৱৰ্ল্ড ৰেকৰ্ড আছে 50 কাণ্ট্ৰি যদি আপুনি অলৰেডি এজন মানুহে কৰি থৈছে বাহিৰা মানুহ এজনে এবছৰত ট্ৰেভেল কৰি মই তেতিয়া ভাবিলোঁ এই 50 কাণ্ট্ৰি ক্ৰছ কৰি এটা নিজৰ এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিম যামে যিহেতু এটা ভাল কিবা এটা ছেট কৰি আহোঁ তেতিয়া মোৰ 67 কাণ্ট্ৰি ওলালে কাৰণ 67 কাণ্ট্ৰি কৰি মই উভতিম বাই ৰোড নিজৰ গুৱাহাটী অসম ইণ্ডিয়ালৈকে চ' সেই তাৰপিছত যেতিয়া মই ঘূৰি আহিলোঁ মোৰ হাজবেণ্ডক ক'লোঁ চব ৰেডি কৰি কেনে কৈছোঁ খালি দেই যে মই এটা চিন্তা কৰিছোঁ আৰু অলপ দীঘলীয়া চিন্তা কৰিছোঁ ক'ত যাবা লণ্ডন যাম এনেকৈ ক'লোঁ হা মই লণ্ডন যাম অঁ যোৱা এনেকৈ ক'লে মই ভাবিলোঁ বঢ়িয়া যোৱা কৈ দিলে চিন্তাই নাই আৰু এতিয়াতো না ক'বই নোৱাৰে কৈছিলে না আপুনি যোৱা বুলি চ' সেনেকৈ এটা ডিচিশ্যন লোৱাৰ নিচিনা হৈ গ'ল লগালগ ফাৰ্ষ্ট চেপ্টাৰ ক্লিন তাৰপিছত ভাবিলোঁ মোৰ ছোৱালী তাই 15 ইয়াৰ্ছ তাইক কৈছোঁ মামা তোমাৰ মেট্ৰিকৰ সময় মই কিন্তু এটা ডাঙৰ ডিচিশ্যন লৈছোঁ মই এবছৰ নাথাকিম তাইৰ উঠিলে খং ক'ত যোৱা তুমি মই কৈছোঁ মই মটৰচাইকেল চলাই লণ্ডন যাম তাই কৈছে তাই একো কোৱা নাই তাই এটাই কথা কৈছে তুমি মৰি নোযোৱাতো মানে তাইৰ এইটোৱে চিন্তা আছিলে কাৰণ বাইকত এক্সিডেণ্টছ দেখি আছে বাইক চলালে এক্সিডেণ্ট হয় তাই সেইকাৰণে অলপ মটৰচাইকেল 2 হুইলাৰ ভয় কৰে তাই ক'লে তুমি মৰি নাযাবা খালি যি কৰা তুমি মৰি নাযাবা তাইৰ সেইটো কথা আছিলে আৰু মোৰ মা বহুত মোৰ মা অসুস্থ হৈ থাকে আৰু অলপ বয়সস্থ হয় চ' তেওঁক যেতিয়া কথাখিনি ক'লোঁ তেওঁক মই এনেকৈ বুজোৱা নাই তেওঁক আচলতে অলপ মিছা নক'লেও সৰুকৈ মিছা কথা কোৱা নিচিনা ক'লোঁ মই ক'লোঁ মই অলপ এবছৰমান নেপালত চাকৰি এটা পাইছোঁ ৰাইডিঙৰ তেনেকৈ মই ওলাই যাম কাৰণ বুজি নাপাব যে মই কেনেকৈনো লণ্ডন যাব পাৰোঁ কিনো কৰোঁ মানে চ' মই এবছৰমান নাথাকিম আশীৰ্বাদ কৰি থাকিবি যে মই ভালকৈ কিবা এটা এচিভ কৰি আহোঁ চ' তেনেকৈ মই গ্ৰীণ ছিগনেলটো পালোঁ যোৱাৰ কাৰণে হয় তাৰপিছত ধৰক এনেকুৱা আচলতে আজি আমি বৰ্তমান সমাজখনত যেনেকুৱা দেখিছোঁ আমি চুৰ ডকাইত ধৰ্ষণ কাণ্ড আচলতে ইয়াৰ পৰা আঁতৰি আপুনি অকলেই নিজৰ মটৰ চাইকেলেৰে ইমান দূৰ ঘূৰি আহিছে এটা বছৰ পাৰ কৰি ইয়াতে বহুতো বাধা বিঘিনি থাকে বা ফাইনেন্সিয়েল প্ৰব্লেমো থাকে তো আপুনি এনেকৈ জাৰ্ণিটো কেনেকৈ মানে সফল কৰি আহিব পাৰিলে যদি ফাইনেন্সিয়েল কয় মই একদম পূৰা বাজেট বনাই দিছিলোঁ নিজৰ যে ট্ৰেভেল কৰিলে কি লাগিব খাবলৈ লাগিব পেট্ৰল লাগিব ভিজা লাগিব এইখিনি গোটেই কৰিলোঁ তাৰপিছত মই ব্লগাৰ হয় চ' টুৰিজিম মই বুষ্ট কৰি আছোঁ আৰু এজ এ ৱমেন মই ৱমেন এম্পাৱাৰমেণ্ট মেছেজ এটা লৈ গৈ আছোঁ চ' ৱমেন এম্পাৱাৰমেণ্ট মই ৰিপ্ৰেজেণ্ট কৰি আছোঁ আৰু বাইকিং হয় এটা মোৰ এডভেঞ্চাৰ স্পৰ্টছ চ' এইটো এডভেঞ্চাৰ স্পৰ্টছত পৰে মই চিন্তা কৰিলোঁ যে
গোটেই ডিপাৰ্টমেণ্টে যদি অকণমান পইচা দি দিয়ে মোৰতো হৈ যাব আৰু মই একদম বিৰাট হেপী হৈ গ'লোঁ মই বঢ়িয়াকৈ বাজেটো বনালোঁ মই দিল্লী গ'লোঁ মই অসমতো সকলোকে লগ কৰিলোঁ মই মানে আৰু তেওঁলোকে বিৰাট পজিটিভলি ৰেচপণ্ড কৰিলে খুব ভাল পালে মই আৰু ৰখি আছোঁ আৰু পইচা আহিলে হৈ গ'ল আৰু কাৰণ অলপ মই কোৱা নাই যে এজনে ইমান দিয়ক বুলি অলপ দিয়ে যদি ইভেন মই যোনখন বাইক চলালোঁ বাজাজ ডমিনাৰ 400 বাজাজকো মই এপ্লাই কৰিলোঁ বাজাজেও বিৰাট হেপিলি ক'লে আমি কৰি দিম কাৰণ মোক লাগিব 13টা ছাৰ্ভিচিং এটা বছৰত আৰু বাহিৰত ইণ্ডিয়াত হ'লে আপোনাৰ 4,000 মানত হৈ যায় কিন্তু বাহিৰত মই বাজেট নাজানো কিমান টকাৰ ছাৰ্ভিচিং হয় চ' সেনেকৈ তাৰপিছত টায়াৰ লাগিব কমচে কম 5টামান টায়াৰে লাগিব টায়াৰৰ কষ্টিং আপুনি চিন্তা কৰক কিমান হ'ব বাহিৰত মই বোলো এইখিনি যদি বাজাজে দি দিয়ে তেতিয়াহ'লে মোৰ চবফালে হৈ যাব অলপকৈ বাজাজে কৈও দিলে আমি হেল্প কৰিম চ' সেইকাৰণে মই বিৰাট কনফিডেণ্টত ওলালোঁ যেতিয়া ওলালোঁ যাবলৈ হ'ল কাৰণ মই ডিচেম্বৰত ওলাই যাব লাগিব কাৰণ মই ঠাণ্ডাৰ সময়ত চাউদি আৰবিয়াৰ নিচিনা জেগাত চলাব পাৰি গৰমত নোৱাৰি মই সেইটো হিচাপে আইটিনেৰীখন বনাইছিলোঁ লাহে দেখিলোঁ মই তেনেকৈ হেল্প নাই অহা এতিয়া কি কৰোঁ তাৰপিছত যেতিয়া লাষ্টত উপায় নাপায় মোক ডিচিশ্যন ল'ব লগা হ'ল যে মই এতিয়া পষ্টপন কৰিব নোৱাৰোঁ কাৰণ মোৰ ক্লাইমেট কণ্ডিশ্যন আছে মাটি বন্ধকত থ'লোঁ মই কৈছোঁ এটলিষ্ট মাটিটো বন্ধকত থ'ম পইচাটো পামেই সেই পজিটিভ হৈ আছিলোঁ মই নিগেটিভ হোৱা নাই পইচাটো পামেই তেতিয়া উভতাই দিম আৰু চ' সেই মাটিখিনি অকণমান বন্ধকত থ'লোঁ কাৰণ ছেভিং মই গোটেইখিনি খৰচ কৰিব নোৱাৰোঁ কাৰণ কি হয় ভিজা মই আৰু এপ্লাই কৰিব আছে UK ভিজা আছে আৰু বিভিন্ন ধৰণৰ ভিজাজ আছে চ' মই যদি গোটেই পইচাখিনি খৰচ কৰি দিওঁ মোক ভিজা নিদিব সেইটো কাৰণে মই সেইখিনি টকা খৰচ কৰিব পৰা নাই কিন্তু মানুহক মই ক'লোঁ মই যদি মানুহৰ পৰা ধাৰ লওঁ কাৰণ পইচাটো পামেই সেই তেনেকৈ কৰি তাৰপিছত দেখিলোঁ পইচাটো নাহিছে তাৰপিছত মই কৈছোঁ নাই তাৰপিছত যেতিয়া মই ওলাইছোঁ গুৱাহাটীৰ পৰা মোৰ যিখিনি চিনাকি মানুহ আছে গ'ল্ড জিমত মই কাম কৰোঁ গ'ল্ড জিমত মই বহুত ক্লাইণ্টছ আছিলে তেওঁলোকে অলপ কোনোবাই 5,000 কোনোবাই 1,000ৰ পৰা 1 লাখ টকালৈকে মানে ক্ৰাউড ফাণ্ডিং হ'ল অকণমান তেনেকৈ ওলাই গৈ মই কৈছোঁ বাছ এইখিনি পইচা ল'লোঁ মই এতিয়া ওলাই যাম মোৰ সেইটো আছিলে এতিয়ালৈকে মই তেনেকেই আপুনি বিশ্বাস কৰক সেইটো চাগে ভগৱানেই প্লেন কৰা যোনটো কয় চব বস্তু ভগৱানেই প্লেন কৰে আৰু মই সেইটো বিশ্বাসতে ওলাই গ'লোঁ যে মই ওলাই আহিছোঁ এতিয়া ইটছ নট মাই ৰেছপনচিবিলিটি ইটছ ভগৱানৰ ৰেছপনচিবিলিটি তেওঁ কৰিবই লাগিব সেইটো ভাবিয়ে ওলাই গ'লোঁ আৰু ভগৱানে কৰি এতিয়ালৈকে মানুহ পঠিয়ালে বিভিন্ন ধৰণৰ বিভিন্ন জাতি অকল অসমীয়া বুলি নহয় অসমীয়াটো যিমান লগ পাইছোঁ চবেই হেল্প কৰিছে কান্দিছে মোক দেখি চকু পানী উলিয়াই দিছে কিন্তু মালিয়ালীসকল ব্ৰিটিছসকল যিমান মানুহ বাহিৰৰ স্পেইন কওক জাৰ্মানী কওক যাৰ লেংগুৱেজ প্ৰব্লেম আছিলে সিহঁতে ইংলিছ ক'ব নোৱাৰে তেওঁলোকেও মোক হেল্প কৰিছে তাৰমানে চ' তেনেকৈ এণ্টায়াৰ পৃথিৱীখনে মোক হেল্প কৰি আজি ছাকচেছফুল হ'লোঁ আচলতে যেতিয়া ওলাই যোৱা যায় ঘৰৰ পৰা ওলাই গ'লে ধৰক মানুহৰ বেমাৰ আজাৰ হয় বা আপুনি ঠাণ্ডাৰ সময়ত ওলাই গৈছিলে ডিচেম্বৰ মাহটোতো এনেও বহুত ঠাণ্ডা থাকে তো আপোনাৰ বেগ লাগেজ বহুত আছিলে তো আপুনি বাইকত আচলতে এইসমূহ বস্তু লৈ আপুনি 64টা ঘূৰি আহিছে মানে আচলতে অসম্ভৱকো আপুনি সম্ভৱ কৰিছে একজেক্টলি এইটো অসম্ভৱেই হয় মই এতিয়া ভাবিলেও ভাবোঁ এতিয়া মোৰ শ্বিলং যাবলৈ আছে তাকো চিন্তা কৰিছোঁ ঠাণ্ডা লাগিব এইটো জেকেট ল'ব আছে আৰে পিছত ভাবোঁ মইতো দেখোন আৰ্মেনিয়াত মই খুব বেয়াকৈ এক্সিডেণ্ট হ'ল বৰফত কাৰণ বৰফৰ ধুমুহা আহি গ'ল মই বেয়াকৈ পৰি গ'লোঁ কাৰণ মোৰ বাইকখন স্ন'ৰ কাৰণে নহয় টায়াৰবোৰ নৰ্মেল টায়াৰ চিটিকি গ'লোঁ বহুত দূৰলৈকে স্ন'ত কিন্তু সেয়াই ভগৱান আছে মই ভাবিলোঁ আজিতো গ'লোঁ মই শেষ কিন্তু মই দুখ নাপালোঁ কাৰণ মই অলৱেজ সদায় গিয়াৰ আপ থাকোঁ হেড টু ট' মোৰ গিয়াৰ আপ থাকে যিখিনি ইনভেষ্টমেণ্ট কৰিছোঁ মই হেলমেটৰ পৰা আদি কৰি বুটছলৈ আদি কৰি মই গোটেইখিনি সেইখিনি ইনভেষ্টমেণ্ট মই কৰিছোঁ সেইকাৰণে আজি চাগে মই আপোনাৰ আগত কথা পাতিব পাৰিছোঁ চ' সেনেকৈ মই বাচি আহিছোঁ আৰু গৰম মানে কেনেকুৱা গৰম পাইছোঁ ধুমুহা বতাহ যেনেকৈ ক'লোঁ বৰফৰ তেনেকৈ মই ধূলিৰ ধুমুহাও পাইছোঁ ধূলিৰ ধুমুহাত বাইক মোৰ ৰাইট ছাইড লেফ্ট ছাইড মানে নাচি দিছে ৰাস্তাত হাইৱেৰ নিচিনা মস্ত ডাঙৰ হাইৱে চ' তেনেকুৱা মানে পৰিস্থিতি কেনেকুৱা আহিছে আপোনাক বিলিভ কৰি মানে এক্সট্ৰিমলৈ গৈছে ঠাণ্ডা পায় মানুহে মই বৰফত কঁপি মোৰ অৱস্থা বেয়া গৰম পায় মোৰ থাইৰয়ড আছে চ' মোৰ চব বস্তু এক্সট্ৰিম ঠাণ্ডাও বেছি পাওঁ মই গৰমো বেছি পাওঁ UKত মই এণ্টায়াৰ 1 মান্থ বৰষুণত বাইক চলাইছোঁ টোটেল মই ৱেট আছিলোঁ 100% মই কিমান শুকাম নিজক কাৰণ মই ৰেষ্ট ল'ব নোৱাৰোঁ সময় নাই মোৰ ওচৰত চ' মই তেনেকৈ বৰষুণ মানে মই গাটো ৱেটে আৰু চব মোজা মোৰ জোতাৰ পৰা এনেকৈ ঢালি দিলে পানী ওলায় এনেকুৱা অৱস্থাত মই 1 মান্থ UKত ৰাইড কৰিছোঁ ত' এক্সট্ৰিম ৱেডাৰ চেঞ্জেছ পাইছোঁ আৰু বৰ্ডাৰ এটা ক্ৰছ কৰিলে কি হয় বিৰাট ফানী হয় এইটো ইনচিডেণ্ট এটা বৰ্ডাৰ থিয় হৈ আছে নহয় ছাপ'জ আপুনি ৰাতিপুৱা 8:30 থিয় হৈছে তেনেকুৱা হৈছে কাজাকিস্তান এণ্ড চাইনা এক্সাম্পলটো দিছোঁ 8:30 ৰাতিপুৱা কাজাকিস্তানত থিয় হৈ আছোঁ আৰু জাষ্ট ৰাস্তাটো ক্ৰছ কৰিলে মানে এটা জাম্প মাৰিলে যোনটো হয় তাতে 11:30 বাজিছে বুজি পাইছেনে চ' আপোনাৰ বডিয়ে কি বুজি পাব যে কেতিয়া শুব লাগে কেতিয়া লাঞ্চ ডিনাৰ কি কৰিব লাগে এইটো ব্ৰেকফাষ্টৰ টাইম লাঞ্চ টাইম হৈ গ'ল চ' সেই বডিৰ যোনটো চেঞ্জ বুজিবই পৰা নাছিল টোপনি ক্ষতি হৈ যায় কেতিয়াবা 2টা বজালৈ টোপনি নাহে সেইটো মানে নেক্সট ডে বাইক ৰাইড থাকে তাৰ উপৰি মই এডিটিং কৰোঁ কাৰণ মই ব্লগিং কৰিব লাগে মানে এক্সট্ৰিম ফাইট হৈছিলে ফিজিকেলি মেণ্টেলি আৰু
ঘৰৰ মিছ কৰি থকা যায়, ফোনত পোৱা নাযায় কাৰণ ইণ্টাৰনেটৰ প্ৰব্লেম থাকে, টাইমিং ইছ্যুজ থাকে। ৰাতি কল কৰোঁ, মোৰ হাজবেণ্ডে ফোন উঠাই ইণ্ডিয়া টাইম মতে 2টা বজাত সাৰ পাই তেওঁ মোৰ লগত কথাখিনি পাতে, কিন্তু মই মাক ডিষ্টাৰ্ব দিব নোৱাৰোঁ। আৰু ছোৱালী শুই থাকে পৰীক্ষাৰ পিছত, তাইকো ডিষ্টাৰ্ব দিব নোৱাৰোঁ, লগ নাপাওঁ কেতিয়াবা। এটা বছৰ বুলি ক'লে 365 ডেইজ, আপুনি 371 মানে 371 দিন আপুনি থাকিলে, তাতে নিশ্চয় বাধা বিঘিনি বহুত আহিছে, অসুস্থও হৈছিলে। আপুনি নিজকে কেনেকৈ তুলি লৈ আপুনি আকৌ ষ্টাৰ্ট কৰিলে? হয়, কাৰণ মই যেতিয়া ক'লোঁ ৱেডাৰ সদায় বৰষুণত চলালোঁ, বৰফত চলালোঁ, ধূলিত চলালোঁ, গা সদায় বেয়া হয়, পিৰিয়ডছ থাকে মান্থলি, সেইটো এটা ইছ্যু হয়। কিন্তু মই এক্সকিউজ দিব নোৱাৰিলোঁ, কাৰণ মোৰ এটাই মটিভ আছিলে যে এবছৰত মই ঘূৰি যাব লাগিব গোটেইখিনি আটাই কাণ্ট্ৰি কৰি কেনে। সেইটো কাৰণে সদায় মানে এনেকুৱা কান্দিও, মই বহুত দিন কান্দিছোঁ, হেলমেটৰ ভিতৰত মই বহুত চিঞৰি চিঞৰি কান্দোঁ, ঘৰৰ কথা মনত পৰি কান্দোঁ, পেটৰ বিষত কান্দোঁ, কেতিয়াবা জ্বৰৰ গাত নাযাব আজি বাইক, নাই চলাবই লাগিব। তেনেকৈ কৰি কৰি পুছ কৰিলোঁ, সেইটো বেয়া কথা, কিন্তু আচলতে সেইটো জেদ নোহোৱা হ'লে চাগে কমফৰ্ট জ'নত গুচি গ'লোঁ হয়, তেতিয়া নহ'লহেঁতেন। ঠিক তেনেকেই মানে খোৱা লোৱাৰ যোনটো আছিলে, মই কালিও কথা পাতি আছিলোঁ মোৰ হাজবেণ্ডৰ লগত যে মই এতিয়া ঠিকছে খাই আছোঁ, ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ ঠিকছে খাইছোঁ। সেইকেইটা দিন এনেকুৱা গৈছিলে, ইমান ভোক লাগে আৰু নাযাব বাইক, তাৰপাছত নিজক নাই আৰু 200 কিলোমিটাৰ চলাই লোৱা, নেক্সট পেট্ৰল পাম্পত পেট্ৰল ভৰাম, তেতিয়া কিবা এটা খাম। এনেকৈ মানে নিজৰ লগত কথা পাতি পাতি পুছ কৰিছিলোঁ। তেনেকৈ গ'ল এটা বছৰ। এটা বছৰ আপুনি কৰি থৈ আহিলে। আচ্ছা, আপুনি এটা বছৰৰ মানে দিনটোত কিমান ঘণ্টা, মানে এটা 24 ঘণ্টাত আপুনি কিমান ঘণ্টা চলাইছে? মোৰ 10 ঘণ্টা 12 ঘণ্টা এভৰি ডে থাকে, কাৰণ তাতে ৰাতি মই যিহেতু আন্ধাৰ হ'লে বাইক নচলাওঁ, সেইটো মোৰ ফিক্স কথা। কিন্তু তাতে আন্ধাৰেই হৈছিলে 10:30 9:30, সেইকাৰণে মই সময়খিনিও পাইছিলোঁ। সেইকাৰণে 10-12 ঘণ্টা এভৰি ডে ৰাইড আছিলে। 500 কিলোমিটাৰ পাৰ ডে মিনিমাম থাকে, 850 কিলোমিটাৰলৈ মই চলাইছোঁ। জিৰণি ক'ত লৈছিলে ৰাতিকে? ৰাতিকে জিৰণিটো বিৰাট ইণ্টাৰেষ্টিং। সেইটো হ'ল একেবাৰে অচিনাকি, এজনো মোৰ চিনাকি মানুহ নাই, টোটেল অচিনাকি মানুহৰ ঘৰত মই থাকিছিলোঁ। মই তাৰমানে ইমান পইচা নাছিল যে মই হোটেল ল'ম, কাৰণ মই ফাইনেন্সিয়েলি মই জিৰ' হৈ কেনে ওলাই গ'লোঁ ইণ্ডিয়াৰ পৰা। সেইটো কাৰণে মই জানো মই হোটেল এৰাতিও থাকিব নোৱাৰোঁ। টোটেল লোকেল মানুহে হেল্প কৰিলে, যিখিনি মই ফাৰ্ষ্টত বিচাৰিলোঁ ইণ্ডিয়ান, তাৰপিছত বিচাৰিলোঁ অসমীয়া, তাৰপিছত বিচাৰিলোঁ ৰাইডাৰ্ছ, আৰু যাকে বিচাৰিছোঁ পাইছোঁ। তাৰমানে য'ত ইণ্ডিয়ান নাই, লোকেল ৰাইডাৰ্ছখিনি হেল্প কৰিছে। য'ত অসমীয়া পাইছোঁ, মইতো অসমীয়া পালে এটলিষ্ট অসমীয়া ঘৰ লাগিব। চ' অসমীয়া মানুহখিনি লগ পালোঁ, তেনেকৈ তেওঁলোকে ঠিকছে খোৱালে, মোৰ কাৰণে মেখেলা চাদৰ পিন্ধি আদৰিবলৈ ৰাস্তাত ৰৈ থাকিলে। ইউকেৰ অসমীয়াখিনি মোৰ চকুৰ, তেওঁলোকে কৈছে 30-40 ইয়াৰ্ছ আমি আছোঁ, আজি আমাৰ চোতালত জয় আই অসম লিখা থকা আছাম ৰেজিষ্টাৰ্ড মটৰচাইকেল এখন আহি ওলাইছে। তেওঁলোকে কান্দিছিলে, মোৰ বাইকখনত চুমা খাইছিলে, আৰু ম'হৰ শিঙৰ পেপাৰ দি কেনে মোক ৱেলকাম কৰিছে, ঢোল বজাইছে। সেই ফূৰ্তিটো মানে আপোনালোকে গম পাব পাৰিব কিমান তেওঁলোকে এক্সাইটেড, সঁচাকৈ। সেইটো ইম'শ্যন মই অসমীয়াখিনিৰ পৰা পাইছোঁ। আৰু তাৰোপৰি মালয়ালী, বাকী আদাৰ্ছ যিখিনি ইণ্ডিয়ানখিনি লগ পাইছিলোঁ, তেওঁলোকে ইণ্ডিয়ান, বাছ এই ইণ্ডিয়ান হয়, পাঞ্জাবী হ'ল, এইখিনি গোটেই মানুহক মই লগ পাইছোঁ, চৰ্দাৰ যিমান। তেওঁলোকে মানে মোক বেটি বনাই লৈছে, কোনোবাই এনেকুৱা মানে বেহেন বনাই লৈছে, কাৰণ বহুত মৰম পাইছোঁ। আৰু লোকেলখিনি যে একেবাৰে লেংগুৱেজ প্ৰব্লেম, ইংলিছে বুজি নাপায়। এজনে বিয়া পাতিব ওলাইছিলে, এজনে মোৰ দাদাও বনি গৈছে, তেনেকুৱা ঢেৰ ৰিলেশ্যন। মা বনিছে, মোৰ লেতেৰা ইউজড কাপোৰ নিজে হাতে ধুই নেক্সট দিনা ফ'ল্ড কৰি মোৰ বিচনাৰ ওচৰত থৈ দিছে, যেনেকৈ আমি মাকে বাচ্ছাবিলাকক মৰম কৰে। আৰু তেওঁ হোৱাইট আছিলে, আমি কওঁ ন আমাৰ কালাৰ ডিফাৰেঞ্চ, মইতো ক'লা হয়, তেওঁ গোৰা, মানে আমি কওঁ মোৰ এইটো ক'লা ছোৱালী এজনী, ক'ৰ লেতেৰা পেতেৰা ৰাইড কৰি আহিছোঁ। আমি বহুত বস্তু নিজকে ভাবোঁ, সৰু হয় আমি, কিন্তু তেওঁলোকে সেইটো নাভাবে। মোৰ জাষ্ট 400cc বাইক, তেওঁলোকে 1200 তলত সিহঁতৰ বাইক নাই, 1200cc তলত সিহঁতৰ বাইক নচলায়, 1000 তলত নচলায় ধৰক। চ' মোৰতো জাষ্ট 400, কিন্তু তেওঁলোকে কেতিয়াও মোৰ কম দামী বাইক বা কম চিচি বাইক বা মই ক'লা হয় বা মই পুৱাৰ কাণ্ট্ৰি এখনত, সেইটো কেতিয়াও মোক ফিল নকৰালে। আৰু মই চবকে এইকাৰণে থেংকছ দিব বিচাৰিম, যিখিনি অসমীয়া বাহিৰত মোক হেল্প কৰিলে, যিখিনি ইণ্ডিয়ান, এণ্টায়াৰ ইউনিভাৰ্ছে মোক একচুৱেলি হেল্প কৰিলে। সেনেকৈ মই চলি গ'লোঁ, হোটেলত মই থাকিব নালাগিলে, মই তেনেকৈ মানুহৰ ঘৰত ৰাতি খাবলৈ পালোঁ, শুবলৈ পালোঁ, আৰু বহুত মৰম পালোঁ। মানে যিহেতু কোনো ধৰণৰ ভাষা তেওঁলোকে বুজি নাপায়, তথাপিতো আপোনাক সহায় কৰিছে বা ৰাতি জিৰণি ল'বলৈ আপোনাক সেইখিনি দিছে ঠাইটো, তো আপুনি তেওঁলোকক মানে ধৰক পটককৈ এজন মানুহৰ ঘৰত গ'লেতো একচেপ্ট কৰিব দিগদাৰ, তো তেনেকুৱা তেওঁলোকে কেনেকৈ আঁকোৱালে? মই সেইটোৱে ভাবিছিলোঁ। মই এতিয়া সৰু এটা এক্সাম্পল দিম, আপুনি আনচাৰটো পাই যাব। মালয়েছিয়াত হৈছিলে এইটো কাহিনী। মোক থাকিবলৈ, মই তাৰমানে 2 ৰাতি 1 নাইট থাকিম বুলি কৈছিলোঁ। তেওঁলোকে দিলে ধুনীয়া বেডৰুম এটা, বিচনা মস্ত এখন বিচনাত মই শুলোঁ। মই কৈছোঁ বাহ, বিৰাট ডাঙৰ ৰুমচোন। তাৰপিছত ৰাতিপুৱা আৰ্লি মৰ্ণিং উঠি মোৰ কিবা এটা কাম আছিলে কাৰণে তললৈ নামি গ'লোঁ। তলত যেতিয়া নামিছোঁ, সেই মানুহজনৰ হাজবেণ্ড, মানে মানুহজন, সেই ঘৰটোৰ মানুহজনী আৰু ছোৱালী চোফাত মাটিত শুই আছে। তাৰমানে সেই বেডৰুমটো তেওঁলোকৰ আছিলে, মই নাজানো। এনেকৈ মানে ৰুম উলিয়াই দিছে, আমি কোনে কৰিম তেনেকৈ। নিজৰ বেডৰুমটো মোক দি দিছিলে, যাতে মই শান্তিমতে, তাহাঁতি এটাই কৈছিলে আপুনি ট্ৰেভেলাৰ হয়, আৰু ট্ৰেভেলাৰ হয় আমাৰ কাৰণে ভগৱান,
প্লাছ আপুনি টায়াৰ্ড হৈ আহিছে আৰু আপোনাৰ টোপনিৰ দৰকাৰ সোনকালে ডিনাৰ দিছিলে গৰম গৰম খানা খুৱাইছিলে তাৰপিছত কৈছিলে আপুনি শুই যাওক আমি কোনো ডিষ্টাৰ্ব দিব নাহোঁ ৰাতিপুৱা উঠি মোৰ ইমান দুখ লাগিছিল যে এনেকৈ হেল্প কৰে নেকি নিজে মাটিত শুইছে হাজবেণ্ডজন চোফাত শুইছে ঘৈণীয়েকজনী মেট্ৰেছ এখন পাৰি তলত শুইছে কাৰণ মই যাতে ৰাতি এৰাতি থাকিম যিহেতু মই যাতে শান্তি মনে শুব পাৰোঁ এনেকৈ মৰম পাইছোঁ এনেকৈ নহয় যে অঁ শুবা তুমি যাবা সেনেকুৱা নহয় তাৰমানে বহুতখিনি মানে আঁকোৱালি লৈছে পূৰা তাহাঁতি তেওঁলোকে বিশ্বাস কৰে যে ট্ৰেভেলাৰ এজন ভগৱান মই ইৰাণত এইটো কথা কৈছিলে ইৰাণৰ মুছলিম তেতিয়া ৰোজাৰ সময় চলি আছিলে ৰোজা ষ্টাৰ্ট হৈছিলে তেওঁলোকে কৈছিলে এতিয়া এজন ট্ৰেভেলাৰ যেতিয়া আমাৰ ওচৰত আহে সেয়া ভগৱানৰ ৰূপ লৈ আহে বুলি আমি বিলিভ কৰোঁ চ' আপোনাৰ যিমান খোৱা লোৱা আপোনাৰ একো কষ্ট যাতে নহয় সেইটো আমাৰ ৰেছপনচিবিলিটি তেওঁলোকে মোক সেনেকৈ মৰম কৰিছিলে বেমাৰ আজাৰৰ পৰা আপুনি যিহেতু বেমাৰ আজাৰ হ'বই ইমান 371 ডেইজ তেতিয়া আপোনাৰ ঔষধ দাৱাই পাতি বা জ্বৰো হ'লে আমি একচুৱেলি অকণমান জ্বৰ হ'লে আমি আগুৱাই যাব নোৱাৰোঁ বা কামত নাযাওঁ তেনেকুৱা আপুনি বাইক চলাইছিলোঁ আৰু সেই সৰু সৰু ছোৱালী কিছুমান লগ পাইছিলোঁ আমাৰ অসমীয়া ছোৱালী আৰিষ্টা মুনমি এয়া এনেকুৱা বহুত আৰু মোনালিচা ছুইজাৰলেণ্ডত ধেৰ সৰু সৰু ছোৱালী বা কৰি কোনোবাই গৰম গৰম আদা দিয়া চাহে বনাই দিয়ে গাটো বেয়া বা আপুনি ৰেষ্ট লওক এইটো খাওক গৰম কোনোবা হাঁহৰ মাংস বনাইছে কিবা বনাইছে যে গাটো ভাল হ'ব লাগে ৰেষ্ট লওক সেই মৰমখিনি মানে আমাৰ ঘৰত যেনেকৈ মানে ভাবিব সেইখিনি মৰম দিছিলে চ' মই সেইখিনি মৰম পাই বুষ্ট হৈছিলোঁ নাই ইমান ছাপৰ্ট পাইছোঁ কিহৰ বেমাৰ হৈছে মানে তেনেকৈ উৎসাহ হৈছিলোঁ আপুনি 375 ডেজ আপুনি যেতিয়া ওলাই গৈছিলে তেতিয়া ভাবিছিলে নে যে 371 দিনতে আপুনি আহি পাবহি নাই মই ভবা নাছিলোঁ আচলতে মই এনেকৈ ভাবিলে চলাবই নোৱাৰিলোঁহেঁতেন কাৰণ মই চবতকৈ লংগেষ্ট ৰাইড কৰিছোঁ 21 দিনীয়া ৰাইড তেতিয়াই মই ভাগৰি শেষ তাৰমানে তেতিয়া যদি মই ভাবোঁ বাপৰে মই এমাহ কেনেকৈ বাইক চলাম তাৰপিছত ভাবোঁ দুমাহ কেনেকৈ সেনেকৈ চলাব নোৱাৰিলোঁহেঁতেন চ' লাহে লাহে চলাই ডেইলি পুছ মই যেনেকৈ আপোনাক কৈছোঁ ডেইলি ষ্ট্ৰাগল ডেইলি ফাইট তেনেকৈ হৈ মই এবছৰ বাইক চলালোঁ 375 ডেজ আপুনি বাই ৰোড যে চলাইছে এনেই আপুনি নিশ্চয় সাগৰ কিবা এনেকুৱা পাব তো সেইখিনি ঠাইত আপুনি কেনেকৈ গ'লে কেইবাটাও মোৰ অলমষ্ট 7 বাৰ মই ফেৰী ল'ব লগা হৈছিলে যেনেকৈ ফাৰ্ষ্ট ডুবাইৰ পৰা যেতিয়া মই ইৰাণ গ'লোঁ তাতে সেইটো এখন বিশাল সাগৰ তাতে আমি ফেৰী ল'ব লাগে বাইকখনো ফেৰীতে যায় তেনেকৈ যেতিয়া মই ইংলেণ্ড সোমালোঁ ইংলেণ্ডতো আমাৰ ফ্ৰান্সৰ পৰা ফেৰী ল'ব লাগে তেনেকৈ কেইবাখনো চি ক্ৰছিং আছিলে আৰু সেইটো মোৰ বিৰাট এক্সাইটমেণ্ট মই আছিলোঁ যে ফেৰীত যাম মানে টিভিতে দেখি থাকোঁ ন মস্ত ডাঙৰ ডাঙৰ ফেৰী ক্ৰুজ কিবা বাইকখন যাব লগত মানে বিৰাট এচিভমেণ্ট কিন্তু পইচা ক'ৰ পৰা আহিলে ইমেজিন কৰক সেই এখন ফেৰী বহুত কষ্টিং পৰে তাৰমানে আৰু সেই যে পইচা গোটাইছিলে যে মানুহখিনিয়ে ক্ৰাউড ফাণ্ডিং যে কৰিছিলে সেইখিনি পইচা দি মই ইমানখিনি ফেৰী ল'ব পাৰিলোঁ নহ'লেহেঁতেন মই সেই আজমল আনফাৰ তেওঁলোকক লগ পাইছিলোঁ ডুবাইত তেওঁলোকে কেছ টকা দি কেনে যে অসমৰ পৰা ইয়ালৈ আহি ওলাইছে মাই গড বাইক লৈ আমি সহায় কৰিব লাগিব তেওঁ কোৱা নাই আমাক প্ৰমোশ্যন কৰা আজি মই জাষ্ট কথাটো ওলালে কাৰণে ক'লোঁ তেওঁ এবাৰো কোৱা নাই আমাৰ প্ৰডাক্ট প্ৰমোশ্যন কৰা কিবা কৰা জাষ্ট আশীৰ্বাদ মৰম সেইখিনি পইচা লৈ কেনে মই ফেৰী ক্ৰছিং কৰিলোঁ আচলতে আপুনি যে ইমানখিনি বাট গৈ আহিছে এটা বছৰ আপোনাৰ পইচাৰো বহুত আপুনি নিজেই কৈছে যে পইচাৰো অকণমান অসুবিধা হৈছে আপুনি ইমানখিনি বাট কেনেকৈ আহিলে বা আমাৰ অসমৰ মানুহ আপোনাক অকণমানো অসুবিধা বা একো কৰি দিয়া নাই বুলি ক'ব লাগিব কাৰণ মই আশা বহুত কৰিছিলোঁ কাৰণ এতিয়ালৈকেতো দিয়া নাই আৰু মই এইটোৱে ভাবিছিলোঁ তেওঁলোকে আচলতে ভাবিলে চাগে মহিলা হয় পাৰিব জানো ইমান ডাঙৰ মিছন এটা এতিয়া কিন্তু উভতি আহিলোঁ এতিয়াতো মই প্ৰুফ কৰি দিছোঁ যে মই সেইকাৰণে মই ভাবিছিলোঁ যেতিয়া অসম ঘূৰি যাম তেতিয়া চাগে মানুহে কোনোবা ইনভাইট কৰিব কাৰণ এতিয়া মই ধাৰত আছোঁ মোৰ ধাৰ শেষ হোৱা নাই আৰু এইটোলৈ মোৰ কাৰণ এতিয়া মই জবলেছ চাকৰি কৰি আছিলোঁ এতিয়া মই চাকৰি কৰা নাই চ' এতিয়া মই সেইখিনি পইচা দিবলৈ মোৰ ওচৰত পইচা নাই মনতে বেয়া লাগে যে ভাবি আছিলোঁ কিজানি অহাৰ পিছত মাতিব আৰু অলপ পইচা আহিব আৰু মই ধাৰখিনি দিম এতিয়াও অহা নাই আৰু সেইটো সঁচা কথা মই প্ৰপ'জেল লৈ চবতে গৈছিলোঁ আৰু কৰি দিম বুলি কৈছিলোঁ তেনেকৈ মই প্ৰমিচেছ কিছুমান পাইছিলোঁ পেট্ৰলখিনি গোটেই পাই যাম বুলি মই বহুতবাৰ লৈ লোৱা ক'লে গ'লোঁ কিন্তু নহ'লগৈ আল্টিমেটলি চ' সেনেকুৱা এতিয়ালৈকে নেগেটিভেই হ'ল খালি নন্দিতা গাৰ্লছে 1 লাখ টকা নন্দিতা গাৰ্লছে মেমে 1 লাখ টকা এটা দিছিলে কাৰণ তেওঁলোকে কৈছে আমাৰ ওচৰত পইচা নাই স্পৰ্টছ মোৰ ফালৰ পৰা যিহেতু আপুনি এজন মহিলা মই 1 লাখ টকা এটা দিব পাৰিম তাতকৈ ওপৰত নোৱাৰিম তেওঁ এটা দিছিলে মই তেনেকৈ এনেকৈ যদি সৰুকৈ দিলেহেঁতেন মই চবৰ ফালৰ পৰা ত' তেতিয়া ভাল হ'লহেঁতেন কিন্তু মই নাই পোৱা আৰু IOCL দিম বুলি কৈছিলে IOCLও বেক কৰিলে তেওঁ বিচাৰিছে কাৰণ মোক যদি মোৰ কথা হ'ল মই কিমান পইচা পাম মই যদি লিখিতভাৱে ক'লে হয় যে ইমানখিনি পইচা পাবা তেওঁলোকে লিখিতভাৱে এটা এমাউণ্ট যদি কৈ দিলে হয় তেনেকৈ নাই কোৱা আহিলে দিম বুলি কৈছে আহিলে মই লৈ কি কৰিম মোক যাবলৈ পইচা লাগে মই নাখাই কেনে চলাইছোঁ বাইক তেতিয়া চলিব পেট্ৰল যেতিয়া দিম মোক যাবলৈ পইচা লাগে আহি মোক পইচা নালাগে যাবলৈ মোক পইচা লাগে চ' সেই তেনেকৈ কিবাকৈ গুচি গ'লোঁ চ' পইচা বহুতে দিম বুলি নিদিলে আশা এটা কৰিছিলে বাট আশাখিনি নহ'ল আৰু হ'লেও আপুনি ঘূৰি আহিছে মানে ছাকচেছফুলি ঘূৰি আহিছোঁ
নেক্সট আৰু কিবা আপোনাৰ এনেকুৱা আছে নেকি? নাই এতিয়া জেদটো বহুত সোমাইছে কাৰণ এই এচিভমেণ্টটো যেতিয়া দেখিলোঁ যে এইটো ইউনিভাৰ্ছে সহায় কৰাৰ কাৰণে হ'ল আৰু এই বিশ্বাসটো মই আগলৈ কেৰি কৰিম আৰু মোৰ ঢেৰ আছে মই থাইলেণ্ড গৈ আছোঁ আৰু নেক্সট আকৌ এইটো বছৰতে থাইলেণ্ড আৰু ৰাছিয়া যাম অহা বছৰ মোৰ ইচ্ছা আছে গোটেই US খন কৰিবলৈ পইচা ক'ৰ পৰা আহিব এতিয়াও নাজানো কাৰণ বেংক বেলেঞ্চ জিৰ' এতিয়া পূৰা বেংক বেলেঞ্চ মাইনাছত চলি আছে বাট মই যাম কেনেকৈ যাম নাজানো কিন্তু মই যামেই এতিয়া আপোনাৰ একো সঁহাৰি অহা নাই ন মানে সহায়ৰ একো সঁহাৰিটো অহা নাই আমাৰ অসম চৰকাৰৰ ফালৰ পৰাই হওক অসমৰ পৰাই হওক এতিয়ালৈ নাই অহা অসমৰ পৰা মই যেতিয়া সোমাইছিলোঁ তেতিয়া মোক ৱেলকাম চেৰিমনি এটা কৰিলে গুৱাহাটী ইউনিভাৰ্চিটি 50,000 ৰুপিজ এটা দিছিলে বিৰাট হেপী হৈছিলোঁ মই চ' সেইটো এটা পাইছিলোঁ তাৰ বাহিৰে এতিয়ালৈ একো হোৱা নাই আচ্ছা পৰৱৰ্তীত আপুনি আৰু যাব বুলি আপোনাৰ এটা আশা আৰু তো এনেকুৱা ধৰক আমাৰ অসমত হওক বাহিৰত বিভিন্ন ৰাইডাৰ্ছ আছে বিভিন্ন লোকে বিভিন্ন ঠাইলৈকে যায় তেওঁলোকক আপুনি কি আহ্বান জনাব বা আপোনাৰ এই জাৰ্ণিক লৈ মই ক'ম কাৰণ তেওঁলোকে মোক মেছেজ কৰি আছে যে বা হেৰি আপোনালোকে কাৰ পৰা স্পনচাৰশ্বিপ পাইছিলে আমাক জনাওক মই এটাই কথা ক'ম যে বিশ্বাস কোনেও নকৰে যেতিয়ালৈ তুমি কিবা এটা এচিভ নকৰা কাৰণ মই জিৰ' আছিলোঁ মোৰ এক্সপিৰিয়েঞ্চ নাছিলে সেইটো কাৰণে মানুহে বিশ্বাস নকৰিছিলে চ' মই ক'ম যে তুমি যদি কিবা প্লেন কৰিছা কোনোবাই হেল্প কৰিব বুলি পাহৰি যোৱা নিজৰ ৰাস্তা নিজে ওলোৱা সেইটো কৰিবা কিন্তু নিজক নেগেটিভ নহ'বা পজিটিভিটি থাকিলে ভগৱানে হেল্প কৰিব আৰু গোটেই ইউনিভাৰ্ছে হেল্প কৰিব আৰু মই পজিটিভ আছিলোঁ আৰু পজিটিভ আছোঁ এতিয়াও মই কৈছোঁ মই ৰাছিয়া যামেই থাইলেণ্ড যামেই আৰু US যামেই কেনেকৈ যাম নাজানো কিন্তু আই থিংক সেনেকৈ ৱেল প্লেণ্ড হ'ব লাগিব ৰাস্তা ওলাই যাব জাষ্ট খালি নিজৰ ওপৰত বিশ্বাস বেলেগৰ ওপৰত নহয় নিজে ইচ্ছা কৰিলে বহুতখিনি কৰিব পাৰে হৈ যাব আপুনি এগৰাকী নাৰী আৰু বহুতো এনেকুৱা ইউটিউবাৰ বা বহুতো ৰাইডাৰ্ছ আছে বিভিন্ন নাৰীসকলে এতিয়া বৰ্তমান ওলাই আহিছে বা আজিকালি নাৰী বুলি ক'লে সকলোৱে নিজৰ ভৰিত থিয় হ'ব বিচাৰে যোনটো আপোনাৰ আচলতে আপুনি দাঙি ধৰিছে তো সেই নাৰীসকললৈ আপোনাৰ কি আহ্বান মই ক'ম একদম অলপ পজিটিভলি কৰক কাৰণ কিছুমান নাৰী মানে ভিউজ পাবলৈ অলপমান বেলেগ ধৰণেও যায় এইটো কৰিব দৰকাৰ নাই কাৰণ ৰেচপেক্টটো ডাঙৰ মেইন কথা হৈছে ৰেচপেক্ট আৰ্ণ কৰা ৰেচপেক্ট আৰ্ণ কৰিলে জীৱনত হেপী থাকিবা পইচাৰ কোনো লিমিট নাই কম পইচা বেছি পইচা সদায় আমাক বেছি পইচাই লাগে ত' পইচাৰ কোনো লিমিট নাই অলপত যদি সন্তুষ্ট হোৱাই থকা বস্তুটো যদি হেবিটটো আনিব পাৰা আই থিংক তেতিয়া তুমি হেপী বেছি থাকিবা আৰু তেওঁলোকক ক'ম যে কোনোবাই যদি মানে জেদত খঙত নহ'ব যেনেকৈ মোৰ যদি ফেমিলিয়ে ন' ক'লেহেঁতেন নেগেটিভিটি লৈ গ'লে মোৰ নহ'লে হয় চ' কাজিয়া পেচাল কৰি ওলাই যাব নালাগে বুজাব লাগিব মই কিবা এটা কৰিব বিচাৰিছোঁ প্লিজ মোক বিশ্বাস কৰা তেনেকৈ পজিটিভিটি লৈ ঘৰৰ পৰা ওলাওক আপোনালোকক তেতিয়া সহায় আপোনালোকে পাব আৰু প্লিজ ওলাই আহক আপোনালোকে কমফৰ্ট জ'নৰ পৰা ওলাই আহক নিজে ফিট থাকক ফিট থাকিলেহে পাৰিব ফিট নাথাকিলে একো কৰিব নোৱাৰে লাইফত আপোনাৰ ক্ষেত্ৰতো ছেম এনেকুৱাই হৈছিলে ধৰক নিজৰ মা আছে আপোনাৰ ছোৱালী আছে হাজবেণ্ড আছে তেওঁকোতো আপুনি বুজাব লাগিছিলে বা এইখিনি যি জাৰ্ণি বহুতে নিদিয়ে এনেকুৱা এটা দিনে থাকিব নিদিয়ে কিন্তু আপুনি 371 ডেজ আপুনি থাকিছে সেইখিনি তেওঁ সহায় কৰিছে নিশ্চয়কৈ মই কৈছোঁ কাৰণ মই ৰাতি বাইক নচলাওঁ যেতিয়া মানুহ বেছি কোনোবা ল'ৰা মানুহৰ গ্ৰুপ চলি আছে মই সেইবোৰ এভইড কৰিম মই ভালকৈ বুজাই গৈছিলোঁ মই নিজক ছেফলি ৰাখিম আৰু মানুহৰ ঘৰত থাকিম সেইটো এটা নিজৰ প্লেন হিচাপে কৰি গ'লে ভাল হ'ব ধন্যবাদ যিহেতু ইমানখিনি সময় দিয়াৰ বাবে মীনাক্ষী দাস যিহেতু আমাৰ ওচৰত আছে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এনেদৰে তেওঁ আচলতে নিজৰ সাহস নিজৰ উদ্যমী নিজৰ যি মনোবল সেই মনোবলেৰে তেওঁ 64 আচলতে 64টা দেশ তেওঁ ভ্ৰমণ কৰি আহিছে কেৱল মাত্ৰ 371 দিনত আৰু যি বাইক সেই বাইক চলাই তেওঁ আচলতে 10ৰ পৰা 12 ঘণ্টাকৈ বাইক চলাই তেওঁ এনেদৰে যি ঘূৰি আহিছে আচলতে বহুতো শলাগ ল'বলগীয়া আৰু এনেদৰে তেওঁৰ যি মূলা গাভৰু আমি যিহেতু নিশ্চয়কৈ কিতাপত পাইছোঁ যে মূলা গাভৰু কনকলতা ঝান্সী ৰাণী তেওঁলোকৰ কথা আমি শুনিবলৈ পাওঁ সেই ক্ষেত্ৰত কিন্তু তেওঁকো আচলতে শলাগ ল'ব লাগিব তেওঁৰো কথা ক'ব লাগিব আৰু তেওঁ যেন এক ধৰণৰ সকলোকে জনাই গৈছে প্ৰতিটো মহিলা প্ৰতিটো নাৰী প্ৰতিটো ছোৱালীক তেওঁ যেন জনাই গৈছে যে নিজৰ যদি সাহস থাকে নিজৰ যদি কিবা এটা কৰিম বুলি ভাবে নিশ্চয়কৈ নিজৰ সাহসেৰে ওলাই আহিব লাগে নিজে কিবা কৰিব বিচাৰিলে নিজে কৰিব পাৰি আচলতে পৰিয়ালৰো সহায় সহযোগ নিশ্চয়কৈ লাগিব তাৰ ওপৰত যদি নিজৰ সহায় লাগে নিজৰ যদি উৎসাহ থাকে নিজৰ যদি মনোবল থাকে নিশ্চয়কৈ ওলাই আহিব পাৰিব এই যেন এক ধৰণৰ তেওঁ দাঙি ধৰা বুলি ক'ব লাগিব আৰু তেওঁকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁৰ যি পৰৱৰ্তী পৰিকল্পনা সেই পৰিকল্পনা যাতে সুন্দৰকৈ তেওঁ সফল কৰি উলিয়াব পাৰে সেয়া আমি আশাবাদী আৰু পিছলৈকে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24